এখন বিশেষ বজাৰলৈ আহিলোঁ আৰু বজাৰখনত দেখি কণ ছাত্ৰ ছাত্ৰীসকলে যিদৰে বজাৰত অংশগ্ৰহণ কৰিছে আৰু এইটো এটা বেগবিহীন দিন অৰ্থাৎ বেগবিহীন দিন হিচাপে আজি উদযাপন কৰা হৈছে। আৰু ইয়াত বিশেষভাৱে আমাৰ যিহেতু গ্ৰাম্য জীৱনত বা গ্ৰাম্য হওক নগৰীয়া জীৱনত প্ৰতিজন মানুহেই নিজে চলিবৰ কাৰণে বজাৰ কৰিব লগা হয়। আৰু এই ক্ষেত্ৰত আমাৰ সৰু কণ মইনা ছাত্ৰ ছাত্ৰীসকলেও যে বজাৰ ক্ষেত্ৰখনত শাক পাচলি কিমান দাম বা দৰ দাম কিদৰে ক্ৰয় কৰিব, কিদৰে বিক্ৰেতা হ'ব, এই বস্তুটো আচলতে এই জ্ঞানখিনি বা এই বিষয়টো সন্দৰ্ভত ছাত্ৰ ছাত্ৰীয়ে বুজি উঠিবৰ বাবে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ শিক্ষা ব্যৱস্থাত। আৰু এই অসমৰ শিক্ষা ব্যৱস্থাত বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ, আনুষ্ঠানিক বিদ্যালয়সমূহত এটা বিশেষ পৰিক্ৰমা আহিছে বা বিশেষ ৰদ বদল বুলি ক'ব লাগিব, য'ত শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকক জ্ঞান প্ৰদানৰ চেষ্টা কৰা হৈছে। আৰু তাৰে এটা অংশ হিচাপে এয়া আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন শিক্ষাখণ্ডৰ বিভিন্ন বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক এইদৰে শাক পাচলি কিদৰে বিক্ৰী কৰিব, ইয়াৰ মূল্য কিমান, এই সন্দৰ্ভত যাতে বুজি পায়। আৰু সেই উদ্দেশ্যেই অসমৰ শিক্ষা ব্যৱস্থাত এনেধৰণৰ কিছুমান বিশেষ মনোৰঞ্জনধৰ্মী বুলি ক'লেও বেয়া নহয় এই ব্যৱস্থাবোৰ আনিছে। আৰু ইয়াৰে এটা বিশেষ উদাহৰণস্বৰূপে আমি আজি দেখিবলৈ পাইছোঁ 215 নং চানবছা প্ৰাথমিক বিদ্যালয়ত এই পৰিৱেশ। অঁ ভাইটি, ঢেকীয়া দাম কেনেকৈ? ঢেকীয়া 20 টকা আৰু অমিতা 10 টকা। এইবোলে এইটো কি হয়? কচুলতি কিমান দাম? 10 টকা। অঁ